ও এইখিনি নলবাৰীহে না ও মানে কি যজ্ঞ মহাবিষ্ণু যজ্ঞ। আচ্ছা 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 তো যাত্ৰা আৰম্ভ কৰোঁ আমি তো মাজে মাজে দি থাকিম মানে কিছুমান ঠাইত ভিডিঅ' আৰু ডাইৰেক্ট নলবাৰীত যে ভিডিঅ' বনাম তো হঠাৎ নলবাৰীত যাব লগা হৈ গ'ল মানে যাম বুলি ভবা নাছিলোঁ কিবা এটা কাৰণত মানে যাব লগা হ'ল তো ভিডিঅ'টো চাই থাকব গম পাব কিহৰ কাৰণে নলবাৰীত যাই আছোঁ মই তো এই আৰু আজি ইফালে কালি ইফালে জীৱন মানে জিন্দাবাদ জীৱন মুৰ্দাবাদ দে আৰু নলবাৰীলৈ যাত্ৰা আৰম্ভ কৰোঁ আমি পইচা নাই পইচা নাই নাই পইচা নাই সঁচাই নাই বিশ্বাস নকৰা নাই হোলী বুলি পূৰা ফূৰ্তি কৰি আছে আৰু এইফালে মোৰ গাত অলপমান পেক চেক মানে চিটকি দিলাক অহাৰ সময়ত তো যিয়ে নহওক চবেই হোলীৰ ফূৰ্তি কৰি আছে আৰু মই যাই আছোঁ নলবাৰীত আমাৰ ভাৰতত বেলেগ বেলেগ দিনত হোলী হোলী উৎসৱটোৱে মানে কিয় পালন কৰে বেলেগ বেলেগ দিনত খেলে কোনোবা মানে দিল্লী মুম্বাইত মানে দেখা পাওঁ চবত কৰি আগতে খেলে তাৰপিছত ক'তবা খেলে তাৰপিছত ক'তবা মানে 3 দিনমান চলি থাকে বস্তুটো তো বেলেগ বেলেগ সময়ত মানে পালন কৰে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া হোলী খেলিছিল মানে ভগৱান শ্ৰীকৃষ্ণক লৈতো এই মানে হোলীৰ উৎসৱটো মানে হেৰি কৰে না তো এটা দিনতে হয়তো খেলিছিল না তো সেইটো হিচাপত হ'লে গোটেই ভাৰততে মানে এটা দিনতে মানে খেলিব লাগিছিল বস্তুটো কিন্তু কিয় বেলেগ বেলেগ দিনত খেলে যদি কোনোবাই জানে মোক অলপমান কমেণ্টত জনাবচোন মানে এই বস্তুৰ বিষয়ে মই বিশেষ মানে নাজানো তো জানে যদি মোক জনাব তো মই আহি পালোঁ কেন্দুগুৰি মানে এইফালেদি মই বহুত শ্বৰ্টকাট মাৰিছোঁ এনে যদি মানে মেইন ৰাস্তা যদি আহিব লাগিলে হয় বৰপেটা ৰোড হৈ মানে ইমান দেৰি মই মানে ক'ত বা থাকলোঁ হয় তো আহি নাপালোঁ হয় তো এটা শ্বৰ্টকাট ৰাস্তা আছে মানে ভিতৰেদি তো এইফালেদি মানে বহুত সোনকালে আহি পায় আৰু কেন্দুগুৰিতেই মানে বামাখাটা নে কি এইখিনি ঠাইত খেলা হৈয়ে থাকে লটাৰীৰ মানে কিবা ডাঙৰকৈ হয় মানে বহুত আৰু ভাল ভাল গাড়ীয়ে দিয়ে তো আহি পালোঁ পাঠশালা এটা সময়ত পাঠশালাত মানে মই বহুত দিন মানে ডেইলি অহা আছিলোঁ মানে এইটোত আমাৰ পাঠশালাৰ এই ব্ৰিজখনৰ সিফালে তো এই ক্ৰছ কৰাৰ লগে লগে ইফালে অলপমান লেফ্ট ছাইডত মানে আমাৰ ভিনিৰ মানে দোকান আছিল ইলেক্ট্ৰিকেল ৰশ্মি ইলেক্ট্ৰিকেল বুলি তো তাতে ভিনিৰ লগত মই অহা আছিলোঁ কেইমাহমান এই ঠাণ্ডাৰ দিনকেইটাত মানে বৰ্তমানতো ইমান ঠাণ্ডা নাই ফাগুনৰ মাহ পৰিল ঠাণ্ডা কমছে তথাপিও এটা বস্তু এই ঠাণ্ডাৰ দিনত মানে হঠাতে পেচাব কৰা লাগে আৰু পেচাব কৰা লাগে মানে ৰাখবাই নোৱাৰি এনেহেন অৱস্থা হৈ যায় মানে কি চিষ্টেম মানে যে এনেহেনকৈ মানে ইমান পটকৈ লাগে পটকৈ মানে একদম কৰবাই লাগব এনেহেন হৈ যায় তো আহি পালোঁ পাটাচাৰকুচি মানে আমাৰ মাহীয়াৰ ঘৰ তো মই এই মাহীয়াৰ ঘৰত যাম প্ৰথমতে মাহীয়াৰ ঘৰত মানে আমাৰ ধন আছে দীপধন তো দীপধনো গৈছিল বাঘমাৰাত তো বাঘমাৰাৰ পৰা বোলে আহি আছে সি তো অলপমান মই তাহাৰ ঘৰত যাই মানে ৰখিব লাগিব তো তাক ৰখি আহিলে একেলগে আমি যাম মানে হেৰিত নলবাৰীত মানে একলাই যাব ভাল নালাগে ইমান দূৰ মানে মই ভাল নাপাওঁ আৰু পাটাচাৰকুচিত আমাৰ মাহীয়াৰ ঘৰৰ মানে কাষতেই সাপ্তাহিক বজাৰ হয় এইখন তো সপ্তাহত একদিনে মানে এনেকৈ বজাৰ বহে তো ডাঙৰকৈ হয় এইটো প্ৰত্যেক ঠাইতে হয়তো আছে এনেকৈ মানে সাপ্তাহিক বজাৰ তো এদিনৰ কাৰণে বহুত ডাঙৰকৈ মানে প্ৰত্যেকটো বস্তুৱে পোৱা যায় আৰু চব্জিৰ পৰা আদি কৰি মানে যি বস্তু লাগে মানুহক তো এনেকৈ মানে বজাৰ এখন হয়েই আৰু এই বজাৰ হোৱা ঠাইখিনিতে হেৰি হয় দুৰ্গা পূজা হয় আৰু ৰাসো হয় ইয়াতে পাটাচাৰকুচিত তো ময়ো গাড়ীখন সোমাই দিলোঁ বাজাৰৰ মাজেদি মানে পটকৈ সেইফালেদি শ্বৰ্টকাট হ'ব সেইফালে মেইন ৰাস্তাদি হাত কৰি এটা ৰাস্তা আছিলে ধুনীয়া সেইফালেদি মই ভাবিলোঁ বাজাৰেদি মানে যাম আৰু মোৰ ভাবো নাই যে আজি বৃহস্পতিবাৰ মানে বাজাৰ আছে তো আহি সেইফালেদি মানে ৰাস্তাটো ব্লক আৰু সেইফালেদি মাটি চাটি দিছে মোৰ মাথা নষ্ট হৈ গৈছে যে এইবাৰ মই ক'ৰবালে উঠিব পাৰিম না নোৱাৰিম তাৰপিছত ইফাল চাই ভাবিলোঁ এইফালেদি অলপমান লৈ যাম তো উঠিল দে এইফালেদি বাইকখন ৰক্ষা নহ'লে মাথা নষ্ট হৈ গৈছিল মোৰ মই আছোঁ বৰ্তমান পাটাচাৰকুচিত আৰু আমি যাই আছোঁ বৰ্তমান এই নদীত গা ধোৱাৰ কাৰণে মানে মই নুধুম গাঁও আমাৰ ধনাখন এই হোলী খেলছে তো এই গা ধুব যাই আছোঁ মানে ওচৰত নদী থাকিলে এয়ে ভাল আৰু মানে কি ঘৰত আৰু গা ধোৱাৰ দৰকাৰ নাই আৰু এইটো কি মন্দিৰ আছিল দুৰ্গা মন্দিৰ তো ইয়াতে পাটাচাৰকুচিততো জানেই দুৰ্গা পূজা ডাঙৰকৈ হৈছিলে ইয়াতে না ৰাসো আছিল অঁ ইয়াতে দুৰ্গা পূজা আৰু ৰাস ডাঙৰকৈ হয় আৰু এইফালে এইখিনিতে কিবা কিবি হেৰি কৰা আছিল না এই এই জংঘলখিনিত আৰু এইটো শিৱ মন্দিৰ কি মণ্ডপ মানে কি যজ্ঞ মহাবিষ্ণু যজ্ঞ আচ্ছা 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 মই বুজি নাপাওঁ বস্তুটো তো এই কি মজা পৰিৱেশ এনেকৈ ডাঙৰ ডাঙৰ গছৰ তলত মানে পৰিৱেশটো মানে বেলেগেই সেইটো মজা লাগে এয়া বটগাছ আছিলে এতিয়া বটগাছ কি মস্ত ডাঙৰ আৰু এইটো কিবা ধুনীয়াকৈ শিৱ মন্দিৰ বনাই আছে নতুন এইটো সিটো চাইডৰ পৰা চাব লাগিব
নদীত গা ধোৱাৰ মজাটো বেলেগ, কিন্তু মই সাঁতুৰিব নাজানো, সেইটো কাৰণে মানে নাম্বা আৰু কাপোৰ চাপোৰ অনা নাই, সেইকাৰণে মই গা নুধোঁ, কিন্তু গা ধোৱাৰ মজাটো বেলেগ আছে মানে। দে মই চাই থাকোঁ দে। এইফালে গা ধুই আছে, এইফালে। তো পাটাচাৰকুচিৰ পৰা এইবাৰ আমি যাম নলবাৰী, এই ধনক লৈ ল'লোঁ আমাৰ চেনিধন। তো এতিয়া যাত্ৰা আমাৰ নলবাৰী ফালে। এটা বস্তু আমাৰ মাহীয়াৰ একদম ঘৰৰ সন্মুখতে এইটো সেই আছে, শ্মশান আছে এইখন, কি ধুনীয়া শ্মশান, ইমান ধুনীয়াকৈ বনাইছে, মানে এনেকুৱা নালাগে যে শ্মশান আছে ওচৰতে কিবা, মানে একো নাই। শ্মশান বহুতে মানে কিবা ভয় কৰে, কিন্তু একো নাই, ইয়াতে মানে পবিত্ৰ আত্মাৰহে স্থান বোলে ইয়াতে। আৰু যিহেতু আমাৰ প্ৰভু ভোলানাথৰ একেলগে মন্দিৰটো থাকেই, কিহৰ ভয় নাই কি ধন। অঁ নাই হয় এইবিলাক। তো যাত্ৰা আৰম্ভ কৰোঁ আমি। তো মাজে মাজে দি থাকিম মানে কিছুমান ঠাইত ভিডিঅ', আৰু ডাইৰেক্ট নলবাৰীত যে ভিডিঅ' বনাম। মানুহৰ জীৱনটো ক'ব নোৱাৰি, মানে আজি ইফালে কালি সিফালে। তো কোনো প্লেনিং আছিল নলবাৰীত যে যাম যে। তো মানে কি হয়, আমিতো ইফালে মানে কিবা কিবি কাম কৰি থাকোঁ নিজৰ লোকেল এৰিয়াতে, চিলিঙৰ ৱেৰিঙৰ কিবা কিবি এনেকৈ। তো থুলমূলকৈ চলি থাকে। তাৰপিছত মই মানে কি মাজে মাজে দুই এটা চিলিঙৰ ভিডিঅ' দি থাকোঁ, যে কোনোবাই আৰু দুই একজনে গম পাব চিলিঙৰ কাম পাম, আৰু এনেকৈ দুই এটা পাইছোঁ নাপা নহয়। তো ইনষ্টাগ্ৰামত মই এটা ভিডিঅ' দিলোঁ ধুনীয়াকৈ। তো এই ভিডিঅ'টো মানে হৈ গ'ল ভাইৰেল টাইপৰে, মানে ভাইৰেল বুলি ক'ব পাৰি, যিহেতু মই ভিডিঅ'টো যেতিয়া মানে ৰেকৰ্ড কৰি আছোঁ, মই ভইচ অভাৰ কৰি আছোঁ, এইখিনি সময়ত মোৰ 3.5 লাখ মান ভিউজ আহিছে। তো 3.5 লাখ মান ভিউজত মোৰ টোটেল 1000 মান ফোন আহিছে। তো সেই 1000 ফোনত ধৰি লওক নলবাৰীৰ ফালৰ পৰাও ভালেকেইটা আছে, গোলাঘাট, ডিব্ৰুগড়, কিবা কিবি মানে বহুত ঠাইৰ পৰাই। তো মানে চিলিংখন মানে পচন্দ কৰিছে, চিলিঙৰ ভিডিঅ' দিছিলোঁ। তো বহুতে মানে পচন্দ কৰিছে মানে কামটো। তো ৱেৰিঙে চুৰিঙে মানে গোটেইখিনি পচন্দ কৰা বুলি কৈ আছে বহুতে, যে আমাকো লাগে এনেকুৱা। তো এতিয়া মানে কি মই ভাবিলোঁ যে যিহেতু মানে বহুতে ফোন কৰি আছে মানে, তো এটা কাম কৰোঁ যে একবাৰ মানে যাই আহোঁ। তো প্ৰথমতে ষ্টাৰ্টিং ভাবিছোঁ যে নলবাৰীত মানে কৰিম বুলি। তো যিহেতু আমাৰ ইয়াৰ পৰা অলপ নলবাৰীখনেই ওচৰ হয়, ওচৰতো দুই এটা মানে আছে কাম, কিন্তু মই নলবাৰীত মানে এইকাৰণে যাই আছোঁ যে কিছুমান বস্তুৰ মানে ৰেট মানে মই ভালকৈ গম নাপাওঁ। তো সেই ৰেটবিলাক চোৱাৰ কাৰণে মই নলবাৰীত যাই আছোঁ, যে মই য'ত মানে বৰপেটাৰ পৰা মানে বস্তুবিলাক কিনি মানে কাম কৰি থাকোঁতো, তো ৰ'দৰ ৰেটৰ লগত মানে তাৰে ৰেটটো মিলে নে নাই, আৰু সেই ছেম বস্তুবিলাক মানে পোৱা যায় নে নাযায়। কিছুমান ঠাইত কিছুমান মানে কোম্পানীৰ মানে বস্তু পোৱা নাযায়। তো তাৰ কাৰণে নলবাৰীত যাই আছোঁ মই। নলবাৰীত যাই মানে চেক কৰিম মানে যে মাৰ্কেটখন কেনেকুৱা তাৰে, যাতে সেই মানুহবিলাকক মই সেই সঠিক প্ৰাইজতে মানে কামবিলাক কৰি দিব পাৰোঁ, যেন কোনো মানে প্ৰাইজৰ ইফাল সিফাল মানে সেই নহয় আৰু। নহ'লে মই কিবা এটা কৈ দিম প্ৰাইচ, আৰু পিছত মানে উল্টা পুল্টা হৈ যাব, মোৰো মানে পিছত মানে খেলি মেলি হৈ যাব। তো তাৰ কাৰণে প্ৰাইচটো চাই লোৱাৰ পিছত মানে ভালকৈ মই একদম মানে মানুহখিনিক মানে জনাম আৰু যে এইখিনি প্ৰাইচত মই কৰি দিব পাৰিম, যদি কৰিব পাৰে ধৰি লওক, নোৱাৰিলেতো সেইটো বেলেগে কথা। তো সেইটোৱে, তাৰ কাৰণে যাই আছোঁ নলবাৰীত। থেংক ইউ বোলে, বোলে থেংক ইউ লিখি দিছে ৰাস্তাত। বৰমা এইটো ৰাস্তা দি গেলি ইফালেদি কোনোবা এই যে হেৰিত যে যায়, যে মচলপুৰ যে যায়, ইফালেদি যায় না। অঁ গুগল মেপৰো ইউজ নকৰিলোঁ। তো নলবাৰী যে এই যে ব্ৰিজ, ইফালে ব্ৰিজখন যে আছে যে, বহুত শ্বৰ্টকাট আছিল ইফালেদি, কিন্তু আমি গমেই নাপালোঁ যে ইফালেদি গ'লে যে মানে নলবাৰী টাউন যে বহুত মানে সোনকালে পায়। তো আমি ডাইৰেক্ট ইফালেদি মেইন ৰাস্তা দি গ'লোঁ, তো অলপ বেছি দূৰেদি ঘূৰিব লগা হৈছে আৰু। কিন্তু অহাৰ সময়ত আমি এই ব্ৰিজেদি আহিছোঁ, বহুত ওচৰ হৈছে আৰু শ্বৰ্টকাট হৈছে বহুত। তো এই আৰু মানে যিকোনো ঠাই এখনত অহাৰ পাছতে গম পোৱা যায় মানে কোনফালেদি কি ৰাস্তা আছে। তো নহ'লে আৰু এনে অৱস্থা হয়। নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি, মন আকাশত ডাৱৰৰে ফুল ফুলক আজি। নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি, মন আকাশত ডাৱৰৰে ফুল ফুলক আজি। প্ৰজাপতি মেলা এই সপোন পাহিত মুগ্ধ হিয়া ফুল ফুলক, সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা, ফুল ফুলক ৰ'দৰে ফুল, হৃদয় সেউজী ধৰা ফুল ফুলক, সূৰ্যমুখী ফুল প্ৰিয়তমা। হা এইটো এইখিনি নলবাৰীহে না।
নলবাৰীলৈ এইখিনি ভাল লাগছে কিন্তু নাই এইখিনি ভাল লাগছে তো ফাইনেলি নলবাৰী পাই গ'লোঁ আমি নলবাৰীৰ মানে টাউনৰ ফালে আমি এণ্ট্ৰি কৰি দিছোঁ তো আৰু বেছি দূৰ নাই হয়তো এতিয়া আমি যাই মাত্ৰ আমি যিটো বস্তু বিচাৰিছোঁ মানে সেইটো বিচাৰিব লাগে কিন্তু আমিতো আৰু মানে কিছুমান দোকান চোকান চিনি নাপাওঁ নলবাৰীত তো তাৰ কাৰণে আমাক মানে হেল্প কৰাৰ কাৰণে ৰখি আছে আমাৰ ধনৰে মানে ফ্ৰেণ্ড হয় নলবাৰীতে তো সেই ফ্ৰেণ্ড আছে তো কথা পাতিছে ধনে তো তাক যাই প্ৰথমতে আমি লগ কৰিম সেই ভাইটিজনক তো ভাইটিজনক লগ কৰাৰ পিছত আমি ধুনীয়াকৈ সেই ঠাইখিনিলৈ যাম তো ক'ত আছে কি নাই তো চাই থাকোঁ ভিডিঅ'টো নলবাৰী ৰাস যে হৈ যে ৰাসুৱাই নেকি জেগাখিনি এই মন্দিৰবিলাক যে আছে যে অঁ মই নলবাৰীত একবাৰো ৰাস চাব আহি পোৱা নাই অঁ এই ইয়াতে হয় নেকি এইগিলাই নেকি ৰাসৰ না কিবা মই কিন্তু গম নাপাওঁ এই ইমান কম জেগাতে হয় না সেইকাৰণে মানুহ নাপা হয় নেকি প্ৰত্যেক বছৰে ভবা যায় যে নলবাৰীত মানে ৰাস চাব যাম এইবাৰ যিহেতু মানে বহুত মানুহ হয় বুলি শুনি থাকোঁ তো অহা নহয় তো এইখিনি ঠাইতে নলবাৰীৰ ৰাস হয় না ক'ত হয় মোক জনাবচোন কমেণ্ট কৰি এই মেইন একদম নলবাৰীৰ চেণ্টাৰখিনি কোনখিনি হয় একদম এইখিনি চেণ্টাৰ হয় না বজাৰ আচ্ছা 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 এই হেৰিবিলাক দোকানবিলাক বেছিভাগ ক'ত পাম এই হ'লচেল দোকান মানে চিলিঙৰ মাল পোৱা চিলিং লগাই যে অঁ 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 এইফালৰ পৰা এইফালে আচ্ছা আচ্ছা তো দাদাজনক সুধি ল'লোঁ দাদাজনে এইফালে মানে পাম বুলি কৈছে কিবা মন্দিৰৰ ইফালে এনেকৈ আছে বোলে তো এতিয়া দাদাজনে কোৱা মতে অলপমান ইফালে যাই চাওঁ আৰু ক'ত আছে চিনি নাপাওঁ ইমান ডাঙৰ এৰিয়া মানে ইমান ডাঙৰ টাউনৰ মাজত মানে দোকান চোকান বিচাৰি ওলাটো মানে সহজ নহয় ইমান মানে আৰু কিছুমান দোকান মানে কি মেপত যদি চাৰ্চ কৰিলেও নাহে পটকৈ কিছুমান দোকান এনেকুৱা আছে মানে তো চববিলাক দোকানৰ হেৰিবিলাক মানে মেপত মানে এনেকৈ গুগলত মানে দি থোৱাও নাই না তো সেয়ে আৰু মানে অলপ অসুবিধা হৈ যায় তো এইজন ভাইটিজন যিজন আমাৰ মানে ধনৰ মানে ফ্ৰেণ্ড হয় তো নলবাৰীৰে হয় তো লগ পালোঁ তেওঁক মানে বহুত বিচাৰিব লগা হ'ল মানে কি লোকেশ্যন দিছিল কিন্তু লোকেশ্যনটো দিয়াৰ পিছতো মানে উল্টা পাল্টা হৈ গৈছে মানে তো নলবাৰীত আহিলোঁ আহি মানে এই আমাৰ ভাইটিৰ মানে ধনৰ মানে বন্ধু এজন আছে এইজন তো তেওঁক লগ পালোঁ আৰু ইফালে এইজন আছে মানে নতুন নতুন দোকান হৈছে আহিয়ে মানে প্ৰকাশ খাব পালোঁ ইয়াতে এইখন নতুন কি বস্তু পাব মোবাইলৰ লগত জড়িত সকলো ধৰণৰ বস্তু পাব মোবাইল ৰিপেয়াৰিং হয় মাজতে ৰিপেয়াৰিঙো হয় মোবাইল পায় নে নাপায় মোবাইল পাব মোবাইলৰ ৰিপেয়াৰিং মোবাইল নাপায় আচ্ছা টেম্পাৰ গ্লাছৰ পৰা আদি কৰি মানে ইয়াৰফোন চেয়াৰফোন চাৰ্জাৰ এভৰিথিং আছে না যদি মোৰ ভিডিঅ'টো কোনোবাই যদি চাই আছে নলবাৰীত যদি ঘৰ তেনেহ'লে ইয়াতে আহিব এইফালে আগফালে আছে এইখন ডাঙৰকৈ ৰংমহল আৰু এইফালে অপজিট চাইডত এইখন দোকান আৰু যে মোবাইল ফিক্সাৰ তো ইয়াতে আহিব আৰু ইয়াতে সেই ধুনীয়াকৈ প্ৰসাদ খাব পালোঁ তো এইবাৰ যে আছোঁ আমি য'ত মানে আমি দোকান চোকান বিচাৰি আছিলোঁ তাতে এনেতো চিনি নাপাওঁগৈ তো এই আমাৰ ধনৰ মানে বন্ধুৱে লৈ যাব তাতে দোকানত ঠিকে আছে বোলো তো নলবাৰীৰ গলি ৰাস্তা দি মানে ভিতৰুৱা ৰাস্তা দি আমি যাই আছোঁ মানে সেই হ'লচেল দোকানত য'ত মানে আমি বস্তুৰ ৰেটবিলাক চাম তো নলবাৰীৰ ক'ত টাউনৰ মাজে ক'ত কি গলি চলি সোমাই আছোঁ আজি বাপৰে বাপ তো কেইদিনমান যদি এনেকৈ নলবাৰী যাওঁ গোটেই নলবাৰীখন চিনিয়ে পোৱা হৈ যামেই তো ভাইটিজনে এনেকৈ মানে বহুত দূৰ এই ৰাস্তাৰ গলি ৰাস্তাৰ ভিতৰে মানে চাইকেল চলাই মানে নিছে আমাক সেই হ'লচেল দোকানখনত তো হ'লচেল দোকানখনত মানে ভিডিঅ' নকৰিলোঁ আৰু মানে দোকানখনৰ মানে ইমান আৰু তো মোবাইলতো চাৰ্জ বেছি নাছিল তাৰ কাৰণে মানে কি মই ভিডিঅ' কৰা নহ'ল তো তাৰপিছত মানে দোকানত দাম চাম কৰিলোঁ গম পালোঁ গোটেইখিনি এই ট্ৰাকৰ অৱস্থা পূৰা একদম পানী খাব নামি গৈছে টিংপাত লৈ তো মোবাইলটো চাৰ্জ নাছিল সেইকাৰণে মানে মাজতে আৰু সেই হ'লচেল দোকানখনৰ কিবাকিবি কিছুমান ভিডিঅ' মানে কৰা নহ'লে তো তাৰপিছত অলপ পাৱাৰ বেংকত মানে চাৰ্জ দিলোঁ চাৰ্জ হোৱাৰ পিছত আধা ৰাস্তাৰ পৰা মানে আৰু সেই ট্ৰাকৰ ভিডিঅ'টো কৰিলোঁ মানে ৰাতিৰ সময়ত এক্সিডেণ্ট হয় আৰু এনেকৈ কিছুমান মানে টোপনি লাগে কিছুমান ড্ৰাইভাৰৰ বা কিছুমানে মদ চদ খাই নেকি নে কিবা সেইটো ইমান গম নাপাওঁ ডাইৰেক্ট ক'ব নোৱাৰা যিহেতু তো এনেকৈ মানে এক্সিডেণ্ট হৈছে বেয়া লাগে এনেকৈ এক্সিডেণ্ট হ'লে মানে কিছুমানতো এনেকৈ মানে নিজৰ জীৱনটোও মানে হেৰুৱাব লগা হয় তো সেই আৰামছে ড্ৰাইভ কৰক সকলোৱে ভালকৈ ড্ৰাইভ কৰক মানে ছেফটিটো মানে মেইন
তো এইবাৰ আমি পাঠাচাৰ গুচি আহি পালোঁ আৰু তো এক্সাম আছিল এক্সাম শেষ হোৱাৰ পিছত মানে এইফালেদি ধনে ক'লে কি এইফালে কিবা এক্সাম হোৱাৰ ইফালে যায় বোলে স্কুল না কলেজ কিবা ইফালে তো অলপমান গ'লোঁ আৰু এনেকৈ ইফালে তো চাবৰ কাৰণে হা